আজি বনাম 10 লাখ টকীয়া কেক। এতিয়া 10 লাখ টকীয়া কেক কি হ'ব পাৰে? এইখন ছুপাৰ কাৰ আকৌ। আপোনালোকে চাগে ভাবিছিলে গালি এটা দিও নেকি 10 লাখ টকীয়া কেক বনাব আহিছে তাই। ধেমালি কৰিছো। এই কেকটো আছিলে 1 কেজিৰ আৰু মই প্ৰথমতে স্কুৱেৰ শেপৰ টিন এটাত বনাই ললো কেকটো। তাৰ পিছত কাগজ কেইখনমান স্কুৱেৰ শেপত কাটি ললো গাড়ীখনৰ সাইজত। এনেকুৱা কাৰ শেপৰ কেক আহিলে যে বহুতখিনি কেক নষ্ট হৈ যায়, কিন্তু কাষ্টমাৰৰ ডিমাণ্ড থাকিলেতো বনাবই লাগিব আৰু তাতে ওজনটো মিলোৱা একেবাৰে টান হৈ যায়। উপায় নাই, কিন্তু সেইখিনিও মিলাব লাগিব। আপুনি বাৰু এইখন গাড়ী চলাই পেলাই ক'লৈকে যাব পাৰিব, মই কিন্তু গোটেই অসমে ঘূৰি আহিব পাৰিম দেই। প্ৰথমতে মই কেকটো ক্ৰাম কোট কৰি ললো অলপ অলপকে সাইজবোৰ মিলাই কৰি। আৰু কাৰ শেপ দিওঁতে যে মোৰ হাৱা ওলাই গৈছিলে, ইমান টাইম লাগিছে, লগতে আকৌ ঘৰৰ কামবোৰ চব কৰি মেলি লৈ পেলাই কেকৰ কাম কৰা বহুত বেছি অসুবিধা, কিন্তু কৰিবতো লাগিবই। নিজৰ জীৱনটো ভালকৈ চলাব হলে টকা পইচাৰটো প্ৰয়োজন হয়েই, আৰু সেই টকা পইচা কমাব হলে কষ্ট কৰিবই লাগিব। যিমান শৰ্টকাট বিচাৰিম তিমান বেয়া। যোনে শৰ্টকাট মাৰি পেলাই টকা পইচা পায়, সেই টকা পইচা বোলে বেছি দিন টিকি নাথাকে। আৰু এইটো ডাঙৰ সকলে কোৱা কথা। কেকটো কমপ্লিট হোৱাৰ পিছত ৰাস্তাত দিবলৈ গলোগে, আৰু লগতে ছেকেণ্ড কেকটো আছিলে এইটো।